নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতা চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, প্ৰকাশ পালে বিশ্বৰ ক্ষমতাশালী দেশৰ তালিকা। বিশ্বৰ ক্ষমতাশালী দেশৰ তালিকাত 12 নং স্থানত ভাৰত আৰু তালিকাৰ শীৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰ। প্ৰকাশ পালে বিশ্বৰ ক্ষমতাশালী দেশৰ তালিকা আৰু বিশ্বৰ ক্ষমতাশালী দেশৰ তালিকাৰ 12 নং স্থানত ভাৰত। বৈদেশিক নীতি, অৰ্থনীতি সিদ্ধান্ত আৰু সামৰিক ক্ষমতাৰ ওপৰত ভিত্তি কৰি এই তালিকা প্ৰস্তুত কৰা হৈছে। US নিউজ এণ্ড ৱৰ্ল্ড ৰিপৰ্টে প্ৰকাশ কৰিছে এই তালিকা আৰু এই তালিকাৰ শীৰ্ষত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ। দ্বিতীয় ক্ষমতাশালী দেশৰ স্বীকৃতি লাভ কৰিছে চীনে। তৃতীয় স্থানত ৰাছিয়া, চতুৰ্থ স্থানত ছৌদি আৰৱ। আমেৰিকাৰ কোম্পানীটোৱে এই তালিকাত ভাৰতক ৰাখে 12 নম্বৰ স্থানত। পঞ্চম স্থানত জাৰ্মানী, ষষ্ঠ স্থানত জাপান, সপ্তমত দক্ষিণ কোৰিয়া, অষ্টমত ফ্ৰান্স আৰু নৱমত ইজৰাইল। বিশ্বৰ ক্ষমতাশালী দেশৰ 10 নম্বৰ স্থানত ব্ৰিটেইন আৰু UAE দখল কৰিবলৈ সক্ষম হৈছে তালিকাৰ 11 নং স্থান আৰু এই তালিকাৰ 12 নম্বৰ স্থানত আছে ভাৰত। পৰৱৰ্তী খবৰ, দেশৰ লাখ লাখ PF একাউণ্টৰ গৰাকীলৈ ভাল খবৰ। শীঘ্ৰেই বেংক একাউণ্টৰ দৰে উলিয়াব পাৰিব PFৰ ধন। শ্ৰম মন্ত্ৰালয়ৰ তথ্য অনুসৰি 2026 চনৰ মাৰ্চ মাহৰ পূৰ্বে UPI আৰু ATMৰ জৰিয়তে PF একাউণ্টৰ পৰা পোনপটীয়াকৈ ধন উলিওৱাৰ সুবিধা আৰম্ভ কৰা হ'ব আৰু এই সুবিধা আৰম্ভ হোৱাৰ পিছত কৰ্মচাৰীয়ে প্ৰয়োজন হ'লে যিকোনো সময়তে PFৰ ধন 75% পৰ্যন্ত উলিয়াব পাৰিব। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ হত্যাৰ ঘটনাত অভিযুক্তক ফুৰাবলৈ নিয়োগ। মুখ্যমন্ত্ৰীৰ ওপৰত আস্থা প্ৰকাশ কৰি এই মন্তব্য শৃংখল চলিহাৰ। শৃংখল চলিহাই কয় যে জুবিন গাৰ্গে ন্যায় পাবই লাগিব। মুখ্যমন্ত্ৰীৰ ওপৰত বিশ্বাস আছে শৃংখল চলিহাৰ। জুবিন গাৰ্গে ন্যায় পাবই লাগিব। জুবিন গাৰ্গৰ ঘটনাৰ অভিযুক্তক ফুৰাবলৈ নিয়োগ। এই মন্তব্য বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাৰ। দীঘলীয়া চাৰ্জশ্বিটক লৈ সম্পূৰ্ণ আস্থা শৃংখল চলিহাৰ। এই চাৰ্জশ্বিটৰ জৰিয়তে জুবিন গাৰ্গক ন্যায় দিব পাৰিব। অসমৰ জনগণে যিটো বিচাৰিছে সেইটো দিয়ক। আমি আশা ৰাখিছোঁ অসমীয়াই বিচৰাটোৱেই হ'ব। জুবিন গাৰ্গৰ ন্যায়ক লৈ অসমবাসীৰ মনত এতিয়াও জুই জ্বলি আছে। চৰকাৰৰ ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে। জুবিন গাৰ্গক লৈ কোনো ধৰণৰ ৰাজনীতি হোৱাটো নিবিচাৰোঁ। এই মন্তব্য বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, জানুৱাৰী মাহত BTCৰ 15টা সমষ্টিৰ মহিলাই লাভ কৰিব 10,000কৈ টকা। এইবাৰ BTCৰ 15টা সমষ্টিৰ 4 লাখতকৈ অধিক মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে দাইল, চেনি আৰু নিমখ। এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্য চৰকাৰৰ। জানুৱাৰী মাহত BTCৰ 15টা সমষ্টিৰ মহিলাই লাভ কৰিব 10,000কৈ টকা। সকলো আই মাতৃয়ে লাভ কৰিব 10,000কৈ টকা। BTCৰ 22,899 গৰাকী আই মাতৃক দিয়া হ'ব 10,000কৈ টকা। 23 কোটি টকা ব্যয়েৰে দিয়া হ'ব এই ধন আৰু এইবাৰ BTCৰ 15টা সমষ্টিৰ 4 লাখতকৈ অধিক মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি আৰু এই মহিলাসকলে প্ৰতিমাহে লাভ কৰিব 1,250 টকাকৈ। 1 জানুৱাৰীত মহিলাসকলে লাভ কৰিব এই বৃহৎ উপহাৰ। অৰুণোদয় লাভ কৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব এই পুৰস্কাৰ। 1 জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব দাইল, চেনি আৰু নিমখ। মাত্ৰ 100 টকাতে এইসমূহ সামগ্ৰী লাভ কৰিব হিতাধিকাৰীসকলে। বৰ্তমান পাই থকা 117 টকাৰ বিপৰীতে মাত্ৰ 100 টকাতে লাভ কৰিব এইসমূহ ৰেচন। এই ডাঙৰ ঘোষণা ৰাজ্য চৰকাৰৰ। পৰৱৰ্তী খবৰ, প্ৰসংগ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ হিজাব বিতৰ্ক।
আয়ুষ চিকিৎসক নুসরত পারভিনৰ চৰকাৰী চাকৰিত যোগদান নকৰাৰ সিদ্ধান্ত। উল্লেখযোগ্য যে নিযুক্তিপত্ৰ বিতৰণ অনুষ্ঠানত মহিলা চিকিৎসকৰ হিজাব টানি খোলাৰ চেষ্টা কৰিছিল মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আৰু এই কাণ্ডত এতিয়া ৰাজহুৱাভাৱে অপমানিত হৈ মানসিকভাৱে ভাগি পৰিছে আয়ুষ চিকিৎসক নুসরত পারভিন। সেয়ে এতিয়া চৰকাৰী চাকৰিত যোগদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মহিলা চিকিৎসকগৰাকীয়ে। সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰিছে নুসৰতৰ ভাতৃয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ কৃষকলৈ ভাল খবৰ। এইবাৰ 10 লাখ মেট্ৰিক টন ধান কিনিব চৰকাৰে আৰু প্ৰতি কুইণ্টল ধান কৃষকৰ পৰা চৰকাৰে কিনিব 2550 টকাত। এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। এইবাৰ 10 লাখ মেট্ৰিক টন ধান কিনিব চৰকাৰে। মুখ্যমন্ত্ৰীৰ এই সন্দৰ্ভত বৃহৎ ঘোষণা। অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে। 2550 টকাকৈ প্ৰতি কুইণ্টল ধান ক্ৰয় কৰিব চৰকাৰে। প্ৰতি কুইণ্টল সৰিয়হ ক্ৰয় কৰিব 6450 টকাকৈ। কৃষকসকলক সকাহ দিয়াৰ বাবে এই ডাঙৰ পদক্ষেপ অসম চৰকাৰৰ। পৰৱৰ্তী খবৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি। চৰকাৰক অভিযোগনামাৰ কপি শীঘ্ৰেই ন্যায়ালয়ত দাখিলৰ নিৰ্দেশ গুৱাহাটী হাইকোৰ্টৰ। মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ খণ্ড বিচাৰপীঠৰ এই নিৰ্দেশনা। পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব অহা 13 মাৰ্চত। 46/2025 নম্বৰৰ ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত এই নিৰ্দেশনা গুৱাহাটী হাইকোৰ্টৰ। উল্লেখযোগ্য যে এই সন্দৰ্ভত ন্যায়ালয়ত আবেদন কৰিছিল APWৰ সভাপতি অভিজিত শৰ্মা আৰু AJYCPৰ প্ৰাক্তন উপসভাপতি পলাশ ৰঞ্জন বৰুৱাই। পৰৱৰ্তী খবৰ, বিশ্বৰ 7খন দেশৰ নাগৰিকে ভ্ৰমণ কৰিব নোৱাৰিব আমেৰিকা যুক্তৰাষ্ট্ৰ। এই সন্দৰ্ভত ট্ৰাম্প চৰকাৰৰ কঠোৰ নিৰ্দেশনা। কোন কোন দেশৰ নাগৰিকে আমেৰিকা ভ্ৰমণ কৰিব নোৱাৰিব চাওঁ আহক। এই তালিকাত প্ৰথমতে আছে বুৰ্কিনা ফাছো আৰু একাধিক ক্ৰমে আছে মালি, নাইজাৰ, দক্ষিণ চুডান, চিৰিয়া, পেলেষ্টাইন, লাওছ আৰু চিয়েৰা লিয়নৰ নাগৰিকক আমেৰিকা ভ্ৰমণত নিষেধাজ্ঞা জাৰি ডনাল্ড ট্ৰাম্প প্ৰশাসনৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ কৃষকলৈ জৰুৰী খবৰ। আজিয়েই কৰক কৃষক পঞ্জীয়ন। জিলাই জিলাই চলি আছে কৃষকৰ পঞ্জীয়ন। কৃষক পঞ্জীয়ন নকৰিলে আপুনি লাভ নকৰিব চৰকাৰী সুবিধা। ক'ত কেনেকৈ কিদৰে কৰিব এই কৃষক পঞ্জীয়ন, চাওঁ আহক সমগ্ৰ প্ৰক্ৰিয়া। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। জিলাই জিলাই চলি আছে কৃষকৰ পঞ্জীয়ন কাৰ্যসূচী। সকলো বৃত্তি নিৰ্বিশেষে কৃষকসকলে পঞ্জীয়ন কৰাটো বাঞ্ছনীয়। পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰক, অৰ্থাৎ আপুনি আপোনাৰ গাঁওবুঢ়াৰ সৈতে যোগাযোগ কৰক। আৰু লগতে জিলা সাধাৰণ সেৱা কেন্দ্ৰ চমুকৈ CHC সমূহতো পঞ্জীয়ন চলি আছে। কৃষক পঞ্জীয়নৰ বাবে আপোনাক প্ৰয়োজন হ'ব 4বিধ নথিৰ: আধাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ পঞ্জীয়নকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী আপোনাক প্ৰয়োজন হ'ব। এই 4বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম। আৰু কৃষক পঞ্জীয়ন হোৱাৰ পিছতেই লাভ কৰিব চৰকাৰৰ বহু সুবিধা। ৰাজ্যৰ আন আন জিলাসমূহৰ লগতে যোৰহাট জিলা কৃষি বিষয়াই এই সন্দৰ্ভত জাৰি কৰিছে জাননী।